তোমালোকৰ এডমিট কাৰ্ড আহি গ'ল এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিবা লগতে তোমালোকৰ পৰীক্ষা পিছুৱাইছে কিমান তাৰিখে হৈছে সকলো পাই যাবা তোমালোকে জাস্ট এটা কাম কৰিবা তোমালোকে গুগলত সাৰ্চ কৰিবা vidyarthi.com বুলি তাৰপিছত তোমালোকে প্ৰথমতে পাবা vidyarthi.co.in বুলি পাবা তাৰপিছত তোমালোকে ক্লিক কৰি দিবা আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ গ্ৰুপত আছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে জাস্ট গ্ৰুপত লিংকটো ক্লিক কৰিলে হৈ যাব আৰু ডেসক্ৰিপচনতো লিংক দিম তাত ক্লিক কৰিলে হৈ যাব এটা তোমালোকে কি কৰিবা তলৰ ফালে আহিবা দেখা পাইছা নেশনাল মিটস কাম ইয়াত ক্লিক কৰি দিবা ক্লিক হিয়াৰ দিয়াৰ পিছত তোমালোকে চোৱা নিউ আপডেট তোমালোকে দেখা পাইছা লগইন এণ্ড ডাউনলোড NMS 2024 এডমিট কাৰ্ড এক্সাম ডেট 22 ডিসেম্বৰ 2024 বহুতে সুধি আছিল স্যাৰ এডমিট কাৰ্ড এতিয়ালৈকে হনে পৰীক্ষা পিছ হ'ব নেকি মই কৈছিল যে এডমিট কাৰ্ড এসপ্তাহ আগতে আহি যায় বা 5 দিন আগতে আহিলেও তোমালোকৰ কোনো প্ৰবলেম নহয় গতিকে তোমালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিবা প্ৰথমতে তোমালোকে লগইন হিয়াৰ যাবা লগইনত তোমালোকে যে অনলাইন কৰোতে এখন ফৰ্ম দিছিল এই ফৰ্মখনত তোমালোকে ইউজাৰ নাম্বাৰটো তোমালোকে বহুৱাবা তাৰপিছত পাছৱৰ্ডটো বহুৱাবা ঠিক আছে পাছৱৰ্ডটো বহুৱাই তোমালোকে কি কৰিবা এই লগইনত ক্লিক কৰি দিবা ঠিক আছে লগইনত ক্লিক কৰিলা ক্লিক কৰোতে দেখা পাইছা তোমালোকে সাইডৰ ফালে এডমিট কাৰ্ড নিউ বুলি যে আছে তাত ক্লিক কৰি দিবা ঠিক আছে ক্লিক কৰি দিয়াৰ পিছত তোমালোকে কি হ'ব ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এডমিট কাৰ্ডখন শো হ'ব ঠিক আছে ইয়াত দেখা পাইছা তোমালোকে কোন তাৰিখে ৰোল নম্বৰটো আছে ইয়াত তোমালোকৰ ইয়াৰ উপৰি তোমালোকৰ 18/9/2001 ডেট অফ বাৰ্থ আছে আৰু এক্সাম ডেটটো আছে 22 ডিসেম্বৰ 2024 চনত আছে হয়নে 24 তাত তোমালোকৰ দেওবাৰে পৰীক্ষাটো হ'ব শনিবাৰে হোৱা কথা আছিল কিন্তু দেওবাৰে হ'ব 21 তাৰিখতে 22 তাৰিখ হ'ব এটা তোমালোকৰ এক্সাম চেণ্টাৰ কোড আছে তোমালোকে তাত দেখা পাইছা এক্সাম চেণ্টাৰৰ নাম দিয়া আছে ইয়াৰ উপৰি তোমালোকৰ পেপাৰ 1 খন হ'ব মেন্টেল এবিলিটিজ MAT পেপাৰখন দিয়া আছে 10:30 ৰ পৰা অৰ্থাৎ 10:30 ৰ পৰা 12 বজালৈকে 12 বজালৈকে হ'ব আৰু তোমালোকৰ 1 বজাৰ পৰা তোমালোকৰ 2:30 লৈকে হ'ব যিখন SAT পেপাৰখন ছাত্ৰছাত্ৰীসকল ইয়াত কি নিব লাগে কি নিব নালাগে তাৰ বিষয়ে মই কৈ দিম তাৰ ওপৰতে তোমালোক কওঁ যে তোমালোকে এই স্কলাৰশ্বিপটো ভাল স্কলাৰশ্বিপ হয় লগতে ৰিজাল্ট কেতিয়া দিয়ে সেইটো মই ডিসকাস কৰিম ভাল স্কলাৰশ্বিপ হয় একদম মই আকৌ কৈছো তোমাৰ মনত পেলাই দিছো 48000 টকা এবাৰে দিব পাৰি ক্লাছ 8ত এটো অসম চৰকাৰৰ এটো স্কিম হয় অসম চৰকাৰে এই পৰীক্ষাটো কণ্ডাক্ট কৰে গতিকে মেইনলি দুখীয়া ছাত্ৰছাত্ৰীয়ে দিব পাৰে কাৰণে সুবিধা হয় আৰু প্ৰাইভেট স্কুলৰ ছাত্ৰছাত্ৰীয়ে দিব নোৱাৰে দিলেও স্কলাৰশ্বিপটো নাপায় অৰ্থাৎ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে স্কলাৰশ্বিপটো পাই কাৰণে তোমালোকৰ সুবিধা আছে 48000 টকা 4 বছৰৰ কাৰণে লাভ কৰিব পাৰিবা এটা পৰীক্ষা দি উঠি গতিকে আমাৰ সেইভাবে অনলাইন ক্লাছ লৈ অহা গৈছে তোমালোকে যে আজিও জয়েন হোৱা তেতিয়াহলে সুবিধা আছে কাৰণ মই আগৰ যিমান বিলাক ক্লাছ হৈ গল মই লগে লগে দি দিম লগে লগে দিলে কি সুবিধা হ'ব তোমালোকে যে দিনত 3টা কৈ চোৱা তেতিয়াহলে এই এসপ্তাহত বা 5-6 দিনত 6-4 গুণ 24টা বা 6-3 18টা কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিবা ভিডিঅ'ছ 18টা ভিডিঅ' চাবা 18টা কনসেপ্ট ক্লিয়াৰ কৰিব পাৰিবা সম্পূৰ্ণ নোটছ পাবা আগৰ কুৱেশ্যন পেপাৰৰ পৰা আদি কৰি সম্পূৰ্ণ পাই যাবা আৰু যদি তোমালোকে এটা কাম কৰিব বিচাৰা যে মই নোটছ খিনি লম যিখন ইবুক আছে ইবুকখন লম তেতিয়াও ল'ব পাৰিবা মাত্ৰ তোমালোকে নোটছ ইবুক লগতে তোমালোকে আগৰ কুৱেশ্যন পেপাৰ মাত্ৰ 70 টকাতে পাই যাবা গতে যিসকল ছাত্ৰৰে জয়েন হ'ব বিচাৰে নাম্বাৰটো SMS কৰিলে হ'ল লগে লগে তোমালোকে পাই যাবা পেমেন্ট কৰিব লাগিব মাত্ৰ 70 টকা ইবুকখন বা নোটছ খিনিৰ কাৰণে লগে লগে তোমালোকক দি দিয়া হ'ব আৰু ক্লাছ বিলাক 7:30 বজাত লাইভ ক্লাছ হয় এতিয়া আমি কি নিব লাগে কি নিব নালাগে মই ডাইৰেক্ট কৈ দিছো যে তোমালোকে এডমিট কাৰ্ড আৰু ব্ল্যাক বল পেন লৈ গলে হৈ যাব এক্সাম হলৰ কাৰণে লগতে তোমালোকে কোনো ধৰণৰ ক্যালকুলেটৰ স্মাৰ্ট ঘড়ী এবিলাক একো নিব নোৱাৰা নেক্সট কথাটো হৈছে তোমালোকৰ যদি কিবা বস্তু লৈ গৈছা তোমালোক গাৰ্জেন যোৱা নাই তুমি অকলে গৈছা তাত যদি তুমি বেগটো থৈ দিছা বাহিৰত তুমি এটা মোবাইল লৈ গলা বেগটো বাহিৰত থলা মোবাইলটো যদি হৰাই তেতিয়াহলে কৰ্তৃপক্ষৰ কোনো ৰিস্ক নাই স্কুলৰ কোনো ৰিস্ক নাই যোনে পৰীক্ষা পাতে তেওঁলোকৰ ৰিস্ক নাই বুলি কোৱা আছে লগতে তোমালোকে গম পাইছা OMR sheet হ'ব এটো তোমালোকক মই আগতে ক্লাছতো কৈ দিছো ঠিক আছে নেক্সট হৈছে তোমালোকৰ নো ক্যান্ডিডেট উইল বি এলাউড টু লিভ হল বিফোৰ কমপ্লিট এক্সাম মানে পৰীক্ষা নোহোৱা শেষ নোহোৱাৰ আগতে ঘৰৰ পৰা উলি যাব নিদিয়ে নেক্সট হৈছে তোমালোক কাৰেক্টলি ফিল আপ টু ৰোল নম্বৰ ফিল কৰিব লাগিব তাত ৰোল নম্বৰ লিখিব লাগিব কুৱেশ্যন বুকলেট নাম্বাৰ লিখিব লাগিব এইখিনি তোমালোকক বিদ্যালয়ত ধুনীয়াকৈ বুজাই দিব বা মই নেক্সট এটা ক্লাছত বুজাই দিম চিন্তা কৰিব নালাগে ৰিজাল্ট 15 ফেব্ৰুৱাৰী 2024 একেবাৰে সহজ আগতে একদম মে মানত দিছিল এবাৰ একেবাৰে সোনকালে দি দিব তাৰ বাবে সহজ তোমালোকে পইচা পাবলৈ সাজু হৈ থাকা ঠিক আছে আৰু ৰিজাল্ট বিলাক তোমালোকে মোবাইল এপত কেনেকুৱা পাবা মই জনাই দিম ক'ত কিবা পাব হেবিলাক বাকি বিলাক কথা নাথাকে এটা তোমালোকে এটাই কৰা পঢ়ি থাকা ভালদৰে পঢ়া এটা পঢ়া মেটেৰিয়েল যদি পোৱা নাই মোৰ তাবে লৈ লোৱা আৰু লগতে আগৰ কুৱেশ্যন পেপাৰ লৈ লোৱা আৰু যদি তোমালোকে ভাবিছা একেদিন ক্লাছ কৰিম তেনেকুৱাকৈ আমি পৰীক্ষাও পাতিম যেটো গতিকে 100 টকা দিলে 70 টকা তোমাৰ নোটছ পাবা আৰু 100 টকা তুমি আগৰ ক্লাছ নোটছ সকলো পাই যাবা ঠিক আছে ভালদৰে পঢ়িবা মই আশা কৰিম সকলো ছাত্ৰছাত্ৰীয়ে পাছ কৰে আৰু আমাৰ গ্ৰুপত থকা ছাত্ৰছাত্ৰী পাছ কৰিব লাগিব ঠিক আছে বাই